ময়ৰাবাৰীত 12টা সন্তানৰ পিতৃৰ জঘন্য কাণ্ড নাবালিকাক ধৰ্ষণ 12টা সন্তানৰ পিতৃৰ ধৰ্ষণৰ পৰিণতিত অন্তঃসত্ত্বা নাবালিকা মৰিগাঁৱৰ ময়ৰাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীক ভয় ভাবুকিৰে ধৰ্ষণ 12টা সন্তানৰ পিতৃ আব্দুল জলিলৰ ধৰ্ষণৰ পৰিণতিত কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাৰ কথা শুনা মাত্ৰকে ঘৰ এৰি পলাল লম্পট আব্দুল জলিল 12টা সন্তানৰ পিতৃ আব্দুল জলিলৰ কাণ্ডত জাঙুৰ খাই উঠিছে ময়ৰাবাৰীৰ ৰাইজৰ লগতে দল সংগঠন আমি তেখেতৰ বিৰুদ্ধে যি অভিযোগ ইতিমধ্যে ময়ৰাবাৰী আৰক্ষী থানাত দাখিল কৰিছে তেখেতৰ এই ছোৱালীজনীৰ পৰিয়ালবৰ্গই গতিকে আমি বিচাৰোঁ যেন ময়ৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী অতি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আমি মোচাই আশাবাদী অন্যথা মুছলিম ছাত্ৰ সন্থাই এই ছোৱালীজনীৰ ন্যায়ৰ পক্ষত কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব আজি অপৰাধী হয় গতিকে অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই গতিকে আজি এই য'ত মানে শিশু তথা নাৰী সুৰক্ষিত নহয় তাত কিন্তু সমাজ ব্যৱস্থা সদায় বেয়া হৈ থাকে গতিকে আমি বিচাৰোঁ যেন সমাজৰ হকে ভাল চিন্তা কৰাৰ কাৰণে আমি মোচাই কিন্তু ওলাই আহিছোঁ পলাতক আব্দুল জলিলৰ বিৰুদ্ধে ময়ৰাবাৰী থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ পলাতক আব্দুল জলিলক বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী ময়ৰাবাৰীৰ ৰাইজৰ তেখেতৰ নাম আব্দুল জলিল বুলি আমি গম পাইছোঁ ইতিমধ্যে তেখেতৰ বয়স 60ৰো বেছি এনেকুৱা ধৰণৰ এইটো বয়সত তেওঁ এজনী নাবালিকাক যি জঘন্য কাম কৰিলে সেই জঘন্য কামৰ কাৰণে আমি ময়ৰাবাৰী মহিলা ক্লাবৰ তৰফৰ পৰা আমি নিন্দা জনাইছোঁ আমি তেখেতে যি কাম কৰিছে এনেকুৱা ঘৃণনীয় কাম যাতে আমাৰ সমাজত আৰু সেকেন্ড টাইম আৰু এবাৰো যাতে নহয় ঠিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পাছত ময়ৰাবাৰীত 12টা সন্তানৰ পিতৃৰ কামনাৰ বলি হৈ নাবালিকা অন্তঃসত্ত্বা হোৱাৰ ঘটনাই জোকাৰি গৈছে অঞ্চলটো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ময়ৰাবাৰীত 12টা সন্তানৰ পিতৃৰ জঘন্য কাণ্ড নাবালিকাক ধৰ্ষণ 12টা সন্তানৰ পিতৃৰ ধৰ্ষণৰ পৰিণতিত অন্তঃসত্ত্বা নাবালিকা মৰিগাঁৱৰ ময়ৰাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীক ভয় ভাবুকিৰে ধৰ্ষণ 12টা সন্তানৰ পিতৃ আব্দুল জলিলৰ ধৰ্ষণৰ পৰিণতিত কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাৰ কথা শুনা মাত্ৰকে ঘৰ এৰি পলাল লম্পট আব্দুল জলিল 12টা সন্তানৰ পিতৃ আব্দুল জলিলৰ কাণ্ডত জাঙুৰ খাই উঠিছে ময়ৰাবাৰীৰ ৰাইজৰ লগতে দল সংগঠন আমি তেখেতৰ বিৰুদ্ধে যি অভিযোগ ইতিমধ্যে ময়ৰাবাৰী আৰক্ষী থানাত দাখিল কৰিছে তেখেতৰ এই ছোৱালীজনীৰ পৰিয়ালবৰ্গই গতিকে আমি বিচাৰোঁ যেন ময়ৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী অতি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আমি মোচাই আশাবাদী অন্যথা মুছলিম ছাত্ৰ সন্থাই এই ছোৱালীজনীৰ ন্যায়ৰ পক্ষত কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব আজি অপৰাধী হয় গতিকে অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই গতিকে আজি এই য'ত মানে শিশু তথা নাৰী সুৰক্ষিত নহয় তাত কিন্তু সমাজ ব্যৱস্থা সদায় বেয়া হৈ থাকে গতিকে আমি বিচাৰোঁ যেন সমাজৰ হকে ভাল চিন্তা কৰাৰ কাৰণে আমি মোচাই কিন্তু ওলাই আহিছোঁ পলাতক আব্দুল জলিলৰ বিৰুদ্ধে ময়ৰাবাৰী থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ পলাতক আব্দুল জলিলক বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী ময়ৰাবাৰীৰ ৰাইজৰ তেখেতৰ নাম আব্দুল জলিল বুলি আমি গম পাইছোঁ ইতিমধ্যে তেখেতৰ বয়স 60ৰো বেছি এনেকুৱা ধৰণৰ এইটো বয়সত তেওঁ এজনী নাবালিকাক যি জঘন্য কাম কৰিলে সেই জঘন্য কামৰ কাৰণে আমি ময়ৰাবাৰী মহিলা ক্লাবৰ তৰফৰ পৰা আমি নিন্দা জনাইছোঁ আমি তেখেতে যি কাম কৰিছে এনেকুৱা ঘৃণনীয় কাম যাতে আমাৰ সমাজত আৰু সেকেন্ড টাইম আৰু এবাৰো যাতে নহয় ঠিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পাছত ময়ৰাবাৰীত 12টা সন্তানৰ পিতৃৰ কামনাৰ বলি হৈ নাবালিকা অন্তঃসত্ত্বা হোৱাৰ ঘটনাই জোকাৰি গৈছে অঞ্চলটো ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ